ক্ৰেনবেৰী ফিলিং বনাবলৈ 6 চাহ চামুচ চেনি 1 কাপ পানী আৰু 50 গ্ৰাম ক্ৰেনবেৰী ল'ব। পানীখিনি গৰম হ'লে তাত চেনিখিনি দি তাৰপিছত ক্ৰেনবেৰী দি 10 মিনিটমান সময় উতলি কোমল হ'বলৈ দিব। এইদৰে অলপ থিৰ হ'বলৈ দিব। হুইপ ক্ৰীমখিনি ফেটি ল'ব। পিক উঠালৈকে ফেটিব। আহকচোন কেক স্পঞ্জৰ সামগ্ৰীসমূহ চাওঁ। কণী 4টা, তেল 1 কাপ, ময়দা 1 কাপ, চেনিৰ গুড়ি 1 কাপ, অলপ ৰঙা ৰং, বাটাৰস্কচ ফ্লেভাৰ, ভেনিলা এছেন্সো দিব পাৰে, বেকিং পাউডাৰ 1 চাহ চামুচ আৰু বেকিং সোডা 1/4 চামুচ। কণীকেইটা লাহে লাহে এক বিটাৰেৰে ভালকৈ ফেন উঠাকৈ ফেটি ল'ব। যেতিয়া ভালকৈ ফেন উঠিব তাত লাহে লাহে চেনি গুড়িখিনি মিলাব। এবাৰতে দি নিদিব, অলপ অলপকৈ দিব আৰু ঠিক সেইদৰে তেলখিনিও লাহে লাহে অলপ অলপকৈ মিলাই ল'ব। এতিয়া যিকেইটা ড্ৰাই ইনগ্ৰেডিয়েণ্টছ আছিল যেনে ময়দা, বেকিং পাউডাৰ আৰু বেকিং সোডা এখন চালনীৰ সহায়েৰে ভালকৈ চালি তাক লাহে লাহে বেটছ বাই বেটছ লাহে লাহে কাট এণ্ড ফ'ল্ড ছিষ্টেমত মিলাই যাব। ভালকৈ ঘুটি পেলাব যাতে কোনো ধৰণৰ লাম্পছ নাথাকে আৰু ধুনীয়া এটা প'ৰিং ছিষ্টেমৰ লিকুইড হয়। আৰু আমি ইয়াক 2 ভাগ কৰি ল'ম যাতে এভাগত আমি ৰঙা ৰং মিলাব পাৰোঁ আৰু এভাগ বগা হৈ থাকে। এখন ফ্লেট বেকিং ট্ৰে লৈ তাত অলপ তেল সানি তাৰ ওপৰত বাটাৰ পেপাৰ এখন লগাব। তাৰপিছত মিশ্ৰণ দুটা যি আমি তৈয়াৰ কৰি থৈছিলোঁ বগা আৰু ৰঙা পাইপিং বেগত ভৰাই নতুবা যদি পাৰে হেতাৰে বিভিন্ন ধৰণৰ ডিজাইন দি কেক বেটাৰখিনি দি দিব। তাৰপিছত অলপ টেপ টেপ কৰি দিব যাতে এয়াৰ বাবলখিনি ওলাই যায় আৰু প্ৰি হিটেড অভেনত 175 ডিগ্ৰীত 15 পৰা 20 মিনিট বেক কৰিব। বেকিঙৰ পিছত বেক হোৱা কেকটোৰ ওপৰত এখন বাটাৰ পেপাৰ দি কেকটো ওলোটা কৰি এখন কাপোৰৰ ওপৰত উলিয়াই ল'ব। তাৰপিছত তাৰ তলৰ ফালৰ বাটাৰ পেপাৰখন এৰুৱাই পেলাব। এতিয়া আমি সুন্দৰকৈ কেক স্পঞ্জৰ ওপৰত হুইপ ক্ৰীমখিনি সানি ল'ম আৰু তাৰ ওপৰত বনাই থোৱা ক্ৰেনবেৰী জেলিখিনি সানি ল'ম। বেছিকৈ নিদিওঁ নহ'লে অলপ বেছি টেঙা টেঙা লাগিব। তাৰপিছত লাহে লাহে অলপ অলপকৈ বাটাৰ পেপাৰখনেৰে মিহি মিহিকৈ ধৰি তাক ৰোল কৰি আনিম যাতে সুন্দৰকৈ আমাৰ ৰোল এটা হয়। আৰু তাক সুন্দৰকৈ ৰোল কৰাৰ পিছত সেইদৰেই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। ফ্ৰিজৰ পৰা ওলোৱাৰ পিছত আমাৰ কেক ৰোলটো সুন্দৰকৈ গোল হৈ ওলাব আৰু এতিয়া আমি ইয়াক নিজ ইচ্ছা অনুযায়ী সুন্দৰকৈ পিচ পিচকৈ কাটি উলিয়াই পৰিৱেশন কৰিব পাৰিম। যদি মোৰ এই ক্ৰেনবেৰী ৰোল কেকটোৰ ৰেচিপি চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।